তুলা ৰাশি জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। তুলা ৰাশিফল 2024 অনুসৰি তুলা ৰাশিৰ জাতকসকলে গোটেই বৰ্ষটোত পৰিশ্ৰম, কাৰ্যকুশলতা আৰু নিজৰ ওপৰত আস্থা ৰাখিব লাগিব। কিয়নো বৰ্ষটোৰ আৰম্ভণিৰ পৰাই গোটেই বৰ্ষটোত শনি দেৱতা আপোনাৰ পঞ্চম গৃহত থাকিব আৰু তাৰ পৰাই আপোনাৰ সপ্তম, একাদশ আৰু দ্বিতীয় গৃহত দৃষ্টি প্ৰদান কৰি থাকিব। আপুনি যিমানেই আস্থা আৰু একাগ্ৰতাৰে কাম কৰিব, সিমানেই আপোনাৰ বৈবাহিক জীৱন আৰু আৰ্থিক স্থিতি শক্তিশালী হ'ব। দেৱগুৰু বৃহস্পতি 1 মে পৰ্যন্ত আপোনাৰ সপ্তম গৃহত স্থিত হৈ প্ৰথম, তৃতীয় আৰু একাদশ গৃহত দৃষ্টি প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ স্বাস্থ্য ভাললৈ আহিব। আপোনাৰ ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্ক বিকশিত হ'ব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধি হ'ব। কিন্তু 1 মে'ত দেৱগুৰু বৃহস্পতি অষ্টম গৃহলৈ গমন কৰিব, যাৰ বাবে ব্যয় বৃদ্ধিৰ যোগ সৃষ্টি হ'ব। অৱশ্যে আপোনাৰ ধৰ্মীয় কাৰ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব, কিন্তু ব্যয় অধিক হোৱাৰ বাবে মানসিক চাপ হ'ব পাৰে। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ ষষ্ঠ গৃহত স্থিত হ'ব, সেয়েহে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু এইবোৰ সমস্যা আহি গৈ থাকিব। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবে প্ৰত্যাহ্বানজনক হ'ব। বাৰ্ষিক ৰাশিফল 2024 অনুসৰি তুলা ৰাশিৰ জাতকসকলৰ প্ৰেমৰ সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব। দ্বিতীয় গৃহত শুক্ৰ আৰু বুধৰ স্থিতিৰ বাবে আপোনাৰ কথা বতৰা মধুৰ হ'ব, যাৰ ফলত আপুনি নিজৰ প্ৰেমাস্পদ আৰু আন লোকসকলকো আপোন কৰি লোৱাত সফল হ'ব। ইয়াৰ পিছত বৰ্ষটোৰ শেষৰ সময়খিনিত ৰোমান্টিকতা বৃদ্ধি হ'ব আৰু আপুনি বৰ্ষটোৰ শেষৰ পিনে প্ৰেম বিবাহ কৰাৰ যোগ আছে। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটোত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। দেৱগুৰু বৃহস্পতিৰ কৃপাৰ ফলত আৰু শনি দেৱতাৰ উপস্থিতিৰ ফলত নতুন চাকৰি লাভ কৰিব পাৰে আৰু পুৰণি চাকৰিত লাহে লাহে জ্যেষ্ঠ বিষয়াসকলৰ সন্তুষ্টিৰ ফলস্বৰূপে আপুনি পদোন্নতি লাভ কৰাৰ যোগ আছে। মাৰ্চ আৰু এপ্ৰিল মাহত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। শিক্ষাৰ্থীসকলৰ বাবে এই বৰ্ষটো প্ৰত্যাহ্বানেৰে ভৰা হ'ব। শনি দেৱতাই কঠোৰ পৰিশ্ৰমৰ সংকেত প্ৰদান কৰে। যিমানেই কষ্ট আৰু পৰিশ্ৰম কৰিব, সিমানেই ভাল সফলতা প্ৰাপ্ত কৰিব পাৰিব। গ্ৰহসমূহৰ কৃপাদৃষ্টিৰ ফলস্বৰূপে পৰীক্ষাত সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱনৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব। দ্বিতীয় গৃহত শুক্ৰ আৰু বুধৰ স্থিতিৰ বাবে আপুনি মধুৰ কথা বতৰাৰ দ্বাৰা পৰিয়ালৰ লোকসকলৰ হৃদয়ত স্থান লাভ কৰিব পাৰিব। বৈবাহিক সম্পৰ্কৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব। সপ্তম গৃহত স্থিতি দেৱগুৰু বৃহস্পতিয়ে আপোনাক গোটেই বৰ্ষটোৰ শিক্ষা প্ৰদান কৰিব আৰু আপুনি যিমানেই নিজৰ দায়িত্ব বুজি পাব আৰু জীৱনসংগীক গুৰুত্ব প্ৰদান কৰিব, সিমানেই আপোনাৰ বৈবাহিক জীৱন সুখকৰ হ'ব। ব্যৱসায়ীসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব, কিন্তু বৰ্ষটোৰ মাজভাগ কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। বৰ্ষটোৰ প্ৰথমতে আৰ্থিক দিশৰ পৰা অনুকূল হ'ব, দ্বিতীয়াৰ্ধত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা এই বৰ্ষটো উত্থান পতনেৰে ভৰা হ'ব। নিজৰ প্ৰতি গুৰুত্বহীনতাৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ধন্যবাদ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। বৃশ্চিক ৰাশিফল 2024 অনুসৰি নতুন বৰ্ষ 2024 বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে নতুন প্ৰত্যাশা লৈ আহিব। বৰ্ষটোৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ আপোনাৰ ৰাশিত স্থিত হৈ আপোনাক সুখী কৰি তুলিব। আপোনাৰ ব্যৱহাৰ আৰু চুম্বকীয় ব্যক্তিত্বই সকলোকে আকৰ্ষণ কৰিব। সকলো মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। বৰ্ষৰ আৰম্ভণিতে ৰাশিৰ অধিপতি মংগল দ্বিতীয় গৃহত সূৰ্য দেৱতাৰ সৈতে উপস্থিত থাকিব, যাৰ ফলত আপুনি আৰ্থিক দিশত উন্নতি লাভ কৰিব। দেৱগুৰু বৃহস্পতি 1 মে পৰ্যন্ত ষষ্ঠ গৃহত বিৰাজমান হ'ব, যাৰ বাবে স্বাস্থ্যজনিত সমস্যা আৰু ব্যয় বৃদ্ধি হ'ব পাৰে। অৱশ্যে তাৰ পিছত 1 মে'ত আপোনাৰ সপ্তম গৃহলৈ আহি
ই সমস্যাৰ হ্ৰাস কৰিব। ই বৈবাহিক জীৱন আৰু ব্যক্তিগত জীৱনলৈ অনুকূল পৰিস্থিতি আনিব। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ পঞ্চম গৃহত স্থিত হ'ব আৰু আপোনাৰ বুদ্ধিমত্তাক প্ৰভাৱিত কৰিব। খৰখেদাকৈ কোনো ভুল সিদ্ধান্ত নল'ব। প্ৰেমৰ সম্পৰ্কত ৰাহুৰ উপস্থিতিৰ বাবে আপুনি যিকোনো কাম কৰিব পাৰে। বাৰ্ষিক ভৱিষ্যতবাণী 2024 অনুসৰি বৃশ্চিক ৰাশি জাতকসকলে প্ৰেমৰ সম্পৰ্কত বৰ্ষটোৰ আৰম্ভণিতে অনুকূলতা অনুভৱ কৰিব। বুধ আৰু শুক্ৰ প্ৰথম গৃহত আৰু পঞ্চম গৃহত ৰাহুৰ উপস্থিতিয়ে প্ৰেমৰ ব্যাকুলতা বৃদ্ধি কৰাত সহায় কৰিব। আপুনি ৰোমান্টিকতা অনুভৱ কৰিব আৰু আপুনি নিজৰ প্ৰেমাস্পদৰ বাবে যিকোনো কাম কৰিবলৈ সাজু থাকিব। ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কত অন্তৰংগতা বৃদ্ধি পাব। এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰৰ সময়ছোৱা মংগলৰ পঞ্চম গৃহত ৰাহুৰ পৰিবহণৰ বাবে অনুকূল নহ'ব। এইখিনি সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰক। শেষত আপুনি সফলতা লাভ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষত আপুনি কেৰিয়াৰত স্থায়িত্ব লাভ কৰিব। আপুনি যিটো চাকৰি কৰি আছে সেই চাকৰিতে লাগি থাকিয়েই আপুনি সফলতা লাভ কৰিব পাৰিব। মাজে মাজে চাকৰিৰ পৰিৱৰ্তন কৰাৰো যোগ আছে। যদিহে আপুনি বিচাৰে তেনেহ'লে সুবিধা অনুসৰি চাকৰি সলনি কৰিব পাৰে। অক্টোবৰৰ মাজভাগত চাকৰিত পদোন্নতিৰ যোগ আছে। শিক্ষাৰ্থীসকলে 2024 বৰ্ষটোত মিশ্ৰিত ফল লাভ কৰিব। ৰাহু পঞ্চম গৃহত স্থিত হৈ বুদ্ধিমত্তা দ্ৰুতভাৱে বৃদ্ধি কৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাত আপুনি কিছু প্ৰত্যাহ্বানৰো সন্মুখীন হ'ব। পাৰিবাৰিক জীৱনত এই বৰ্ষটো মধ্যমীয়া হ'ব। শনি দেৱতা চতুৰ্থ গৃহত স্থিত হৈ আপোনাৰ ব্যস্ততা বৃদ্ধি কৰিব, যাৰ বাবে আপুনি পৰিয়ালক অতি কম সময় দিব পাৰিব। আপুনি কাকো টানকৈ কোৱাটো উচিত নহ'ব। ইয়াৰ ফলত সম্পৰ্ক বেয়ালৈ যাব পাৰে। এই বৰ্ষত বৈবাহিক জীৱনলৈ উত্থান পতন আহিব। বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব যেতিয়া বুধ আৰু শুক্ৰই সপ্তম গৃহত দৃষ্টি দিব, কিন্তু 1 মে' পৰ্যন্ত বৃহস্পতিও ষষ্ঠ গৃহত স্থিত হৈ বৈবাহিক জীৱনক সুৰক্ষা প্ৰদান কৰিব নোৱাৰিব। সেয়েহে এইখিনি সময়ত সাৱধানতা অৱলম্বন কৰক। ইয়াৰ পিছত লাহে লাহে পৰিস্থিতি ভাললৈ আহিব। ব্যৱসায়ত সফলতা লাভ কৰাৰ যোগ আছে। আৰ্থিক দিশৰ পৰা এই বৰ্ষত উন্নতি লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি সচেতন হ'ব লাগিব। বিশেষকৈ বৰ্ষটোৰ প্ৰথমাৰ্ধত স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছে। ধনু ৰাশি জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। ৰাশিফল 2024 অনুসৰি ধনু ৰাশি জাতকসকলৰ বাবে 2024 বৰ্ষটো প্ৰত্যাশাপূৰ্ণ হ'ব। কিন্তু বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য আৰু মংগল আপোনাৰ ৰাশিত স্থিত হৈ আপোনাৰ মেজাজ গৰম কৰি তুলিব। খঙৰ ভমকত কাৰোবাক বেয়াকৈ কোৱা বা কোনো আচৰণ প্ৰদৰ্শন কৰা অথবা কোনো সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত নহ'ব, কিয়নো ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ৰ লগতে ব্যক্তিগত জীৱনো প্ৰভাৱিত হ'ব পাৰে। বৰ্ষটোৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আপোনাৰ পঞ্চম গৃহত বিৰাজমান হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক শুধৰণি হ'ব, আপোনাৰ ভাগ্য উদয় হ'ব আৰু আপোনাৰ উপাৰ্জনো ভাল দেখা পোৱা যাব। সন্তানৰ লগত জড়িত ভাল খবৰ প্ৰাপ্ত কৰিব পাৰে অথবা সন্তান প্ৰাপ্তি হ'ব পাৰে। শিক্ষাৰ্থীসকলেও ভাল ফল লাভ কৰিব। 1 মে'ৰ পিছত দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ ষষ্ঠ গৃহলৈ গতি কৰিব, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি হ'ব পাৰে। আৰু আপুনি এই সকলোবোৰ ক্ষেত্ৰত য'ত বৃহস্পতিয়ে ভাল ফল প্ৰদান কৰি আছিল সেই ক্ষেত্ৰসমূহত কিছু উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। শনি দেৱতা গোটেই বৰ্ষটোত তৃতীয় গৃহত স্থিত হৈ আপোনাক সাহস আৰু পৰাক্ৰম প্ৰদান কৰিব। যদিহে আপুনি এই বৰ্ষত নিজৰ আলস্য ত্যাগ কৰে তেনেহ'লে জীৱনত বহুখিনি প্ৰাপ্ত কৰিব পাৰিব। ৰাহু গোটেই বৰ্ষটোত আপোনাৰ চতুৰ্থ আৰু কেতু দশম গৃহত স্থিত হ'ব, যাৰ ফলত কেৰিয়াৰত উত্থান পতন আহিব আৰু পাৰিবাৰিক সম্পৰ্কত টনা আজোৰাৰ স্থিতি দেখা পোৱা যাব।
বাৰ্ষিক ৰাশিফল 2024 অনুসৰি প্ৰেমৰ সম্পৰ্কৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ'ব। দেৱগুৰু বৃহস্পতি পঞ্চম গৃহত স্থিত হৈ প্ৰেম জীৱনলৈ সুখ আনন্দ কঢ়িয়াই আনিব। অৱশ্যে আপোনাৰ ৰাশিত উপস্থিত থকা মংগল আৰু সূৰ্যৰ বাবে ক্ৰোধৰ ফলত কোনো কঠিন পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। এইবোৰৰ পৰা বাচি থাকিব পাৰিলে এই বৰ্ষটোত আপুনি বহু কিবাকিবি লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত এই বৰ্ষটো উত্থান পতনেৰে ভৰা হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব। এনে বহু পৰিস্থিতি আহিব পাৰে য'ত আপোনাৰ কামত মন নবহিব। এনে ক্ষেত্ৰত কোনো আসোহাহ হোৱাৰ পৰা নিজকে ৰক্ষা কৰক। শিক্ষাৰ্থীসকলৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ'ব। দেৱগুৰু বৃহস্পতিৰ কৃপাৰ ফলত আপুনি ভাল শিক্ষা গ্ৰহণ কৰিব পাৰিব। বৰ্ষটোৰ দ্বিতীয়াৰ্ধও ভালেৰেই যাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে সফলতা লাভ কৰাৰ যোগ আছে। পাৰিবাৰিক জীৱন বৰ্ষটোৰ আৰম্ভণিতে কিছু দুৰ্বল অৱস্থাত থাকিব পাৰে। তৃতীয় গৃহত শনি আৰু চতুৰ্থ গৃহত ৰাহুৰ উপস্থিতিয়ে পাৰিবাৰিক জীৱনলৈ উত্থান পতন অহাৰ সংকেত প্ৰদান কৰে। বিবাহিত জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি দুৰ্বল হ'ব। মংগল আৰু সূৰ্যৰ প্ৰভাৱৰ ফলস্বৰূপে আপোনালোক দুয়োৰে মাজত কাজিয়া হ'ব পাৰে। এনে নহ'বৰ বাবে চেষ্টা কৰক। বৰ্ষটোৰ অন্তিম 3 মাহত আপোনাৰ বৈবাহিক জীৱনৰ পৰিস্থিতি ভাললৈ আহিব। ব্যৱসায় কৰি থকা জাতকসকলৰ বাবে বৰ্ষটোৰ আৰম্ভণি অনুকূল হ'ব। ব্যৱসায়ত উন্নতি হ'ব। চৰকাৰী খণ্ডত লাভ প্ৰাপ্ত কৰিব। বৰ্ষটোৰ মাজভাগত ভাল সফলতা লাভ কৰিব। এই বৰ্ষৰ আৰম্ভণিতে ব্যয় বৃদ্ধি হ'ব পাৰে। শুক্ৰ আৰু বুধে দ্বাদশ গৃহত প্ৰভাৱ পেলাই ব্যয় বৃদ্ধি কৰিব। কিন্তু দেৱগুৰু বৃহস্পতিয়ে বছৰটোৰ প্ৰথমাৰ্ধত উপাৰ্জন সন্তুলিত কৰিব, যাৰ ফলত আপুনি ভাল সফলতা লাভ কৰিব। আপুনি বছৰটোৰ প্ৰথমাৰ্ধত আপুনি এনে পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব যি গোটেই বছৰটোৰ বাবে পৰ্যাপ্ত হ'ব। অনাৱশ্যক ব্যয়বোৰ নিয়ন্ত্ৰণ কৰক। স্বাস্থ্য দৃষ্টিকোণৰ পৰা বৰ্ষটো মধ্যমীয়া হ'ব। চতুৰ্থ গৃহত ৰাহু আৰু দশম গৃহত কেতুৰ স্থিতিৰ বাবে আপুনি কোনো ধৰণৰ সংক্ৰমণৰ বলি হ'ব পাৰে। সেয়েহে সাৱধানে থাকক। 1 মে'ৰ পৰা আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলত স্বাস্থ্য দুৰ্বল হ'ব। সেয়েহে নিজৰ প্ৰতি ধ্যান ৰাখক আৰু এনেবোৰ কাম কৰক যাৰ দ্বাৰা আপুনি সুস্বাস্থ্য লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। মকৰ ৰাশিফল 2024 অনুসৰি 2024 বৰ্ষটো মকৰ ৰাশিৰ জাতকসকলৰ বাবে আৰ্থিক দিশৰ পৰা অনুকূল হ'ব। আপোনাৰ ৰাশিৰ অধিপতি হৈছে আপোনাৰ দ্বিতীয় গৃহৰো অধিপতি। আনহাতে শনি গোটেই বৰ্ষটোত দ্বিতীয় গৃহত বিৰাজমান হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক দিশ শক্তিশালী হ'ব। আপুনি প্ৰত্যাহ্বানৰ প্ৰতি ভীতিগ্ৰস্ত নহৈ আৰু সাহসেৰে এইবোৰৰ সন্মুখীন হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। দেৱগুৰু বৃহস্পতি 1 মে' পৰ্যন্ত চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক জীৱনলৈ সুখ শান্তি লৈ আহিব আৰু কেৰিয়াৰত সফলতা প্ৰদান কৰিব। 1 মে'ৰ পৰা বৃহস্পতি আপোনাৰ পঞ্চম গৃহত স্থিত হোৱাৰ ফলত সন্তানৰ লগত জড়িত বাৰ্তা লাভ কৰিব। গোটেই বৰ্ষত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ বিপদাশংকা গ্ৰহণ কৰাৰ প্ৰবৃত্তি বৃদ্ধি কৰিব আৰু ব্যৱসায়ত ভাল সফলতা লাভ কৰাত সহায় কৰিব। আনৰ বিষয়ত হস্তক্ষেপ নকৰাটো আপোনাৰ পক্ষে ভাল। মকৰ ভৱিষ্যতবাণী 2024 অনুসৰি আপুনি নিজৰ পৰিয়ালক একত্ৰিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু আপুনি এই প্ৰচেষ্টাত এই বৰ্ষত সফলতা লাভ কৰিব। বৰ্ষটোৰ আৰম্ভণি প্ৰেমৰ সম্পৰ্কৰ বাবে ভাল হ'ব আৰু প্ৰেমাস্পদৰ সৈতে আপোনাৰ সম্পৰ্ক অন্তৰংগ হ'ব। পৰস্পৰৰ ওপৰত বিশ্বাস বৃদ্ধি হ'ব। এই বৰ্ষত আপুনি কেৰিয়াৰত ভাল সফলতা লাভ কৰাৰ যোগ আছে, য'ত শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু পৰিশ্ৰমৰ দ্বাৰা আগবাঢ়ি গ'লে তেওঁলোকৰ দক্ষতা বৃদ্ধি হ'ব আৰু সফলতা লাভ কৰিব। উচ্চ শিক্ষা লাভ কৰি থকা
শিক্ষাৰ্থীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক জীৱনত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। স্বাস্থ্য দৃষ্টিকোণৰ পৰা বৰ্ষটো অনুকূল হ'ব। সৰু সুৰা সমস্যাই দেখা দিব পাৰে। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। কুম্ভ ৰাশিফল 2024 অনুসৰি কুম্ভ ৰাশিৰ জাতকসকলক এই বৰ্ষটোৱে বহু কিবাকিবি প্ৰদান কৰাৰ সম্ভাৱনা আছে। এই বৰ্ষটোৱে আপোনাৰ বাবে সকলো দিশতে শুভফল লৈ আহিব। আপোনাৰ জীৱনত নিয়মানুৱৰ্তিতা বৃদ্ধি পাব। আপুনি সকলোবোৰ কাম সম্পূৰ্ণ একাগ্ৰতা আৰু নিষ্ঠাৰে কৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপুনি ভাল স্থান লাভ কৰিব। আপোনাৰ কষ্টৰ বলত আপুনি আনতকৈ এখোজ আগুৱাই থাকিব। দেৱগুৰু বৃহস্পতি 1 মে পৰ্যন্ত আপোনাৰ তৃতীয় গৃহত স্থিত হৈ আপোনাৰ উপাৰ্জন বৃদ্ধি হোৱাত সহায় কৰিব আৰু আপোনাক বৈবাহিক জীৱনত অনুকূল সময় প্ৰদান কৰিব। ব্যৱসায়ৰ বিকাশৰ যোগ আছে আৰু এই ক্ষেত্ৰত সৌভাগ্য লাভ কৰিব। 1 মে'ৰ পিছত দেৱগুৰু বৃহস্পতি চতুৰ্থ গৃহত স্থিত হৈ পাৰিবাৰিক সম্পৰ্ক অনুকূল হিচাপে গঢ় দিয়াত সহায় কৰিব। কুম্ভ ৰাশিফল 2024 অনুসৰি বৰ্ষটোৰ আৰম্ভণিতে সূৰ্য আৰু মংগলৰ প্ৰভাৱৰ ফলস্বৰূপে প্ৰেমৰ সম্পৰ্কত কিছু চাপৰ সৃষ্টি হ'ব পাৰে, যি বৰ্ষটোৰ দ্বিতীয়াৰ্ধলৈ অনুকূল হ'ব। আপুনি নিজৰ সম্পৰ্ক জীয়াই ৰখাৰ বাবে অনন্ত কণেৰে চেষ্টা কৰিব, যি লাহে লাহে সফল হ'ব আৰু প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি ভাল সফলতা লাভ কৰিব। শনিৰ বাবে আপুনি যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব, যি আপোনাক চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে ভাল সফলতা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলে মনোনিৱেশ ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু এই বৰ্ষটোৰ আৰম্ভণি শিক্ষাৰ ক্ষেত্ৰত কিছু দুৰ্বল হ'ব। বৰ্ষটোৰ মাজভাগলৈ পৰীক্ষাত সফলতা লাভ কৰাৰ যোগ আছে। বিত্তীয় ক্ষেত্ৰত এই বৰ্ষটো উত্থান পতনেৰে ভৰা হ'ব। ধন ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। পাৰিবাৰিক জীৱন অনুকূল থাকিব। বৈবাহিক জীৱনত উত্থান পতনৰ স্থিতি বৰ্তি থকাৰ সম্ভাৱনা আছে। স্বাস্থ্য দৃষ্টিকোণৰ পৰা পৰিস্থিতি অনুকূল হ'ব। নিজৰ ফালৰ পৰা এনে কোনো কাম নকৰিব যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ধন্যবাদ। মীন ৰাশি জাতক জাতিকাসকলৰ 2024 বৰ্ষটো কেনে যাব, কি হ'ব আপোনাৰ লগত জানো আহক। মীন ৰাশিফল 2024 অনুসৰি মীন ৰাশিৰ জাতকসকলৰ বাবে 2024 বৰ্ষটোৱে ভাল সম্ভাৱনা কঢ়িয়াই আনিব। আপোনাৰ ৰাশিৰ স্বামী গুৰু বৃহস্পতি বৰ্ষটোৰ আৰম্ভণিৰ পৰাই আপোনাৰ দ্বিতীয় গৃহত স্থিত হ'ব আৰু আপোনাৰ ধন আৰু আত্মীয়ৰ ৰক্ষা কৰিব। আপোনাৰ কথা বতৰাত মধুৰতা ফুটি উঠিব, যাৰ ফলত আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। ধন সঞ্চয় কৰাত আপুনি সফলতা লাভ কৰিব। কেৱল এয়াই নহয়, শহুৰ পক্ষৰ সৈতেও আপোনাৰ সম্পৰ্ক ভাললৈ আহিব। 1 মে'ত বৃহস্পতি তৃতীয় গৃহলৈ গমন কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায় বৃদ্ধি হ'ব। বৈবাহিক সম্পৰ্ক ভাললৈ অহাৰ যোগ আছে। আপোনাৰ ভাগ্য উদয় হ'ব। ধৰ্মীয় কাৰ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শনি গোটেই বৰ্ষটোত দ্বাদশ গৃহত বিৰাজমান হোৱাৰ ফলত আপুনি ব্যয়ৰ ক্ষেত্ৰত চকু ৰাখিব লাগিব, কিয়নো গোটেই বৰ্ষটো কিবা নহয় কিবা খেলিমেলি হৈ থাকিব। এই বৰ্ষত বিদেশ ভ্ৰমণৰ প্ৰবল সম্ভাৱনা আছে, সেয়েহে ইয়াৰ বাবে প্ৰস্তুত হওক। ৰাহুৱে প্ৰথম গৃহত আৰু কেতুৱে সপ্তম গৃহত পৰিবহন কৰিব আৰু তাৰ ফলত বৈবাহিক জীৱনত উত্থান পতনৰ স্থিতি বৰ্তি থাকিব। মীন ৰাশিফল 2024 অনুসৰি ৰাহু বৃহস্পতিৰ সৈতে আৰু 1 মে'ত গুৰুৰ অবিহনেও প্ৰথম গৃহত বিৰাজমান হৈ থাকিব, যাৰ ফলত বন্ধুবৰ্গৰ সৈতেও ভাল ব্যৱহাৰ কৰা উচিত আৰু নভবা নিচিন্তাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ'ব। বৰ্ষটোৰ আৰম্ভণি প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব। মংগল দৃষ্টি পঞ্চম গৃহত পৰিব, যাৰ বাবে সৰু সুৰা সমস্যাই দেখা দিব পাৰে। বছৰটোৰ মাজভাগত কিছু সাৱধানতা অৱলম্বন কৰক। যেতিয়া সূৰ্য আৰু মংগলৰ প্ৰভাৱৰ ফলত সম্পৰ্কলৈ তিক্ততা আহিব পাৰে,
এই বৰ্ষত আপোনাৰ প্ৰেমাস্পদৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। বৰ্ষটোৰ মাজভাগ অনুকূল হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বৰ্ষটো ভাল হ'ব। আপুনি নিজৰ চাকৰিত ভালদৰে কাম কৰিব পাৰিব আৰু আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আপোনাৰ কামক লৈ সন্তুষ্ট হ'ব। আপুনি কামৰ সন্দৰ্ভত বিদেশলৈ যোৱাৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে বছৰটোৰ আৰম্ভণি অনুকূল হ'ব। সমস্যা থকা স্বত্বেও আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰি ভাল প্ৰদৰ্শন কৰিবলৈ সমৰ্থৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতনৰ সন্মুখীন হ'ব পাৰে। চকুৰ সমস্যা বা পেটৰ বিষ আদিৰ দৰে সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। ভাল খাদ্য গ্ৰহণ কৰক আৰু ভাল জীৱনশৈলী গ্ৰহণ কৰক।